পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট সেই মন্ত্ৰী সেই বিভাগটোৰ বিষয়ে দুটামান কথা সুধিব বিচাৰিম মোৰ মনলৈ এই মুহূৰ্তত আহিছে সৰোবৰৰ আঁচনিটো বা তাৰ বাদেও সেই বিভাগটোত আৰু কি কাম হৈছে গাঁৱৰ ৰাইজ কেনেদৰে উপকৃত হৈছে জানিব বিচাৰিম পঞ্চায়ত বিভাগ পঞ্চায়ত যদি চাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিন কৈছিল যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট বিভাগটো এনেকুৱা ষ্টেট উইদিন দ্য ষ্টেট মানে কৰিবলৈ সকলো কামে আছে কাৰণ কিয় গ্ৰাম্য জনসাধাৰণৰ সেৱা কৰাৰ মূলগত কাম আৰু মই ভাবোঁ যে আমাৰ ডাঙৰ এচিভমেণ্ট যিহেতু ইতিমধ্যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাক ইতিমধ্যে 28 লাখ 28 লাখ ইতিমধ্যে আমাক PMY ঘৰ আবণ্টন দিছিলে আৰু সেই PMY ঘৰ আবণ্টন দিয়াৰ পিছত ইতিমধ্যে আমি মোৰ দেন 22 লাখ ইতিমধ্যে আমি কমপ্লিট কৰিছোঁ হেণ্ডঅভাৰ কৰিছোঁ বাকী 6 লাখ কাম ইতিমধ্যে তেওঁলোকৰ চলি আছে অনগোয়িং আছে আৰু এইটোৰ ভিতৰত যদি চাওঁ আমাৰ মোৰ দেন 40 ক্লাষ্টাৰ মানে যিসমূহ লেণ্ডলেছ পাৰ্চন বহুত তেনেকুৱা মানুহ আছে তেওঁলোকৰ ভূমি নাই কিন্তু তেওঁলোকৰ কাৰণে ঘৰৰ আবণ্টন হৈছে আমি সেইসকলৰ ব্যক্তিক কি কৰিছোঁ একেলগে ক্লাষ্টাৰ বনাইছোঁ আমাৰ জয়পুৰ বুলি ঠাই এডোখৰ আছে আমাৰ জয়পুৰ ব্লক মানে আণ্ডাৰ দ্য ডিব্ৰুগড় ডিষ্ট্ৰিক্ট তাত আমি একেলগে 113টা ঘৰ বনাইছোঁ PMY ঘৰ বনাইছোঁ আৰু PMY ক্লাষ্টাৰ যিটো বনাইছোঁ ভাৰতবৰ্ষৰ ভিতৰতো সৰ্বাধিক ডাঙৰ ক্লাষ্টাৰ কেতিয়াবা আপোনালোকে সময় পালে চাই আহিব কাৰণ কিয় এই 113টা যে ঘৰ যে বনাই দিছোঁ সেইটোৱে নহয় আমি 15 ফাইনেন্সৰ জৰিয়তে কনভাৰ্জেঞ্চ কৰি পেলাই তেওঁলোকৰ ভিতৰত আমি পথ বনাই দিছোঁ অমৃত সৰোবৰৰ জৰিয়তে এটা ডাঙৰ এটা সৰোবৰ বনাই দিছোঁ জল জীৱন মিছনৰ জৰিয়তে পানীৰ কানেকশ্যন দিছোঁগৈ SBMৰ জৰিয়তে প্ৰতিটো ঘৰৰ লগত শৌচালয় দিছোঁগৈ এনেকুৱা ক্লাষ্টাৰ কৰি আপুনি দেখিলে বা অভাৰভিউ দেখিলে নিজৰে ভাল লাগিব যে এইটো যেন মানে PMY ক্লাষ্টাৰ দেখিলে গম পাব গতিকে তেওঁ ক্লাষ্টাৰ বনাই পৰ্যন্ত ঘৰ দিছোঁ আৰু নতুনকৈ আমি প্ৰতিশ্ৰুতি দিছোঁ যে যিমানবোৰ মানুহ গৃহহীন যাৰ প্ৰকৃত অৰ্থত ঘৰ নাই বা যাৰ প্ৰকৃত অৰ্থত কেঁচা ঘৰ প্ৰত্যেক ঘৰ কেঁচা ঘৰৰ মানুহে আগন্তুক দিনত ঘৰ দিয়াৰ কাৰণে ইতিমধ্যে আমি প্ৰতিশ্ৰুতি দিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে পুনৰ 3 কোটি ঘৰ ভাৰতবৰ্ষত আবণ্টন দিছে আৰু তাৰ পৰা অতি শীঘ্ৰে মই ভাবোঁ এই এমাহৰ ভিতৰতে আমি আনাদাৰ হয়তো 10 লাখ বা 15 লাখ আমি ঘৰ পাম আৰু মই ভাবোঁ যে এইটো পিৰিয়ডত আমি যিটো কাম কৰিলোঁ আমি যদি চাওঁ আমাৰ ঘৰৰ কাম আৰম্ভ হৈছিলে 16 চনৰ পৰা আৰম্ভ হৈছিলে কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14ত প্ৰধানমন্ত্ৰী হৈছিলে 16ত তেখেতে আবণ্টন দিছিলে 16ৰ পৰা 21লৈ ঘৰ নিৰ্মাণ হৈছিলে 4 লাখ ঘৰ নিৰ্মাণ হৈছিলে কিন্তু 21ৰ পৰা এতিয়ালৈ ঘৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ মাৰ্গদৰ্শনত আৰু আমাৰ বিভাগৰ সকলোৰে সহযোগত আমি 18 লাখ যিটোকে ভাৰতবৰ্ষত এটা ৰেকৰ্ড কৰিছোঁ কাৰণ 4টা বছৰত 18 লাখ ঘৰ ভাৰতবৰ্ষত ক'তো সম্পূৰ্ণ হোৱা নাই কিন্তু সেইটো যদি কৰিছে অসমে কৰিছে অসমৰ বিষয়া কৰ্মচাৰীসকলে কৰিছে 18 লাখ ঘৰ 4টা বছৰত PNRDৰ যোগেদি বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছে